নমস্কাৰ ND24 চাই থকাৰ বাবে ধন্যবাদ মই নাজবিন সুলতানা লৈ আহিছো এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ পুনৰ কৰোনাৰ সংহাৰ বিশ্বজুৰি পুনৰ বৃদ্ধি পাইছে কৰোনাৰ ভয়াবহতা লকডাউন প্ৰত্যাহাৰ কৰা বহু দেশে নতুনকৈ এতিয়া লকডাউন ঘোষণা কৰিছে ফ্ৰান্স জাৰ্মানী ব্ৰিটেইন পৰ্তুগালত পুনৰ লকডাউন ঘোষণা কৰা হৈছে ব্ৰিটেইনত সংহাৰী ৰূপ লৈছে কৰোনাই ব্ৰিটেইনত মাহজোৰা লকডাউন ঘোষণা কৰিছে প্ৰধানমন্ত্ৰী বৰিছ জনছনে দৈনিক 200ৰো অধিক লোকৰ মৃত্যু হৈছে আক্ৰান্ত 25,000ৰো অধিক লোক এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ জনাই আছো বিশ্বজুৰি পুনৰ বৃদ্ধি পাইছে কৰোনাৰ ভয়াবহতা লকডাউন প্ৰত্যাহাৰ কৰা বহু দেশে পুনৰবাৰ বলবৎ কৰিছে লকডাউন ফ্ৰান্স জাৰ্মানী ব্ৰিটেইন পৰ্তুগালত পুনৰ লকডাউন ঘোষণা কৰা হৈছে ব্ৰিটেইনত সংহাৰী ৰূপ লৈছে কৰোনাই ব্ৰিটেইনত মাহজোৰা লকডাউন ঘোষণা কৰিছে প্ৰধানমন্ত্ৰী বৰিছ জনছনে দৈনিক 200ৰো অধিক লোকৰ মৃত্যু আক্ৰান্ত হৈছে 25,000ৰো অধিক লোকৰ ক্ৰমাৎ হ্ৰাস পোৱা কৰোনাৰ সংক্ৰমণ হঠাৎ আৰু অধিক বৃদ্ধি পাইছে বিশ্বজুৰি পুনৰ বৃদ্ধি পাইছে কৰোনাৰ সংক্ৰমণ কৰোনাৰ ভয়াবহতা লকডাউন বহু দেশে প্ৰত্যাহাৰ কৰিছিল আৰু তাৰ পাছত পুনৰ লকডাউন ঘোষণা কৰিছে বলবৎ কৰিছে বহু দেশে ফ্ৰান্স জাৰ্মানী ব্ৰিটেইন পৰ্তুগালত পুনৰ লকডাউন ঘোষণা কৰা হৈছে কৰোনাই ভয়াবহ ৰূপ ধাৰণ কৰিছে ব্ৰিটেইনত মাহজোৰা লকডাউন ঘোষণা কৰিছে প্ৰধানমন্ত্ৰী বৰিছ জনছনে দৈনিক 200ৰো অধিক লোকৰ মৃত্যু হৈছে আক্ৰান্ত হৈছে 25,000ৰো অধিক লোক বহু দেশে লকডাউন প্ৰত্যাহাৰ কৰিছিল আৰু তাৰ পাছত পুনৰ বৃদ্ধি পাইছে কৰোনাৰ ভয়াবহতা যাৰ ফলত নতুনকৈ বলবৎ কৰিবলগীয়া হৈছে লকডাউন বহু দেশ জাৰ্মানী ফ্ৰান্স ব্ৰিটেইন পৰ্তুগাল অষ্ট্ৰিয়া চৰকাৰে পুনৰ সেই দেশসমূহত লকডাউন ঘোষণা কৰিছে শনিবাৰৰ দিনটোত ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী বৰিছ জনছনে ইংলেণ্ডত ঘোষণা কৰিছে মাহজোৰা লকডাউন ফ্ৰান্সতো ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনে শুকুৰবাৰে ঘোষণা কৰিছে মাহজোৰা লকডাউন এই দুইখন দেশত ইতিমধ্যে ঘোষণা কৰা হৈছে শনিবাৰে ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী বৰিছ জনছনে ঘোষণা কৰিছে লকডাউন মাহজোৰা লকডাউন ইতিমধ্যে ঘোষণা কৰিছে আনফালে ফ্ৰান্সতো ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনে শুকুৰবাৰে ঘোষণা কৰিছে মাহজোৰা লকডাউন জাৰ্মানীৰ চৰকাৰে প্ৰয়োজনীয় সেৱাৰ বাহিৰে হোটেল বাৰ ৰেষ্টুৰেণ্ট বন্ধ ঘোষণা কৰিছে এমাহৰ বাবে হাহাকাৰ এক পৰিস্থিতিৰ উদ্ভৱ হৈছে এতিয়া ইউৰোপীয়ান দেশসমূহত হঠাৎ ঘোষণা কৰা লকডাউনৰ ফলত পেৰিছত 700 কিলোমিটাৰ দীঘল অভাৱনীয় যান-জঁটৰ সৃষ্টি হৈছে বৃহস্পতিবাৰৰ দিনটোত এক গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তৰ কিয়নো ক্ৰমাৎ হ্ৰাস পোৱা কৰোনাৰ সংক্ৰমণ আৰু অধিক বৃদ্ধি পাইছে বহু দেশত যি দেশসমূহত কৰোনা ভয়াবহতা হ্ৰাস পাইছিল যাৰ বাবে লকডাউন প্ৰত্যাহাৰ কৰিছিল আৰু পুনৰ সেই লকডাউন বলবৎ কৰিছে সেই চৰকাৰসমূহে ফ্ৰান্স জাৰ্মানী ব্ৰিটেইন পৰ্তুগাল অষ্ট্ৰিয়া এই দেশসমূহত পুনৰ বলবৎ কৰা হৈছে লকডাউন শনিবাৰে ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী বৰিছ জনছনে ইংলেণ্ডত ঘোষণা কৰিছে মাহজোৰা লকডাউন ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনে শুকুৰবাৰে ঘোষণা কৰিছে লকডাউন আনফালে জাৰ্মানীৰ চৰকাৰেও প্ৰয়োজনীয় সেৱাৰ বাহিৰে হোটেল বাৰ ৰেষ্টুৰেণ্ট বন্ধ ঘোষণা কৰিছে সম্পূৰ্ণ এমাহৰ বাবে হাহাকাৰ এক পৰিস্থিতিৰ উদ্ভৱ হৈছে কিয়নো যি কৰোনাৰ সংক্ৰমণ ক্ৰমাৎ হ্ৰাস পাইছিল সেই কৰোনাৰ সংক্ৰমণ হঠাৎ আৰু অধিক বৃদ্ধি পাইছে আমি খবৰ দিছো দৈনিক 200ৰো অধিক লোকৰ মৃত্যু হৈছে ব্ৰিটেইনত আৰু আক্ৰান্ত হৈছে 25,000ৰো অধিক লোকৰ ফলে আমেৰিকা যুক্তৰাষ্ট্ৰৰ হ্ৰাস পোৱা নাই কিন্তু কৰোনাৰ সংক্ৰমণ আমেৰিকা যুক্তৰাষ্ট্ৰটো বাহাল আছে সেই কৰোনাৰ সংক্ৰমণ কৰোনাৰ ভয়াবহতা আমেৰিকা যুক্তৰাষ্ট্ৰত প্ৰতিদিনে 90,000ৰো অধিক লোক আক্ৰান্ত হৈছে আনফালে দেশখনত কিন্তু নিৰ্বাচনী তৎপৰতা বৃদ্ধি পাইছে সমান্তৰালভাৱে কিন্তু কৰোনাৰ ভয়াবহতাও বৃদ্ধি পাইছে 90,000তকৈ অধিক লোক আক্ৰান্ত হৈছে এতিয়া কৰোনাত প্ৰতিদিনে 90,000কৈ বৃদ্ধি পাইছে কৰোনা আক্ৰান্তৰ সংখ্যা কিন্তু আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে যে পৰিস্থিতি হলেও পুনৰ লকডাউন ঘোষণা কৰা নহব বুলি কিন্তু ঘোষণা কৰিছে যদিওবা আমেৰিকা যুক্তৰাষ্ট্ৰত প্ৰতিদিনে 90,000কৈ বৃদ্ধি পাইছে কৰোনা আক্ৰান্তৰ সংখ্যা কিন্তু দেশখনত এই মুহূৰ্তলৈকে পুনৰ লকডাউন ঘোষণা কৰা নাই কিন্তু আন দেশসমূহো যি ফ্ৰান্স জাৰ্মানী ব্ৰিটেইন পৰ্তুগাল অষ্ট্ৰিয়া আদি চৰকাৰসমূহে ইতিমধ্যে লকডাউন ঘোষণা কৰিছে শনিবাৰে ব্ৰিটেইনত প্ৰধানমন্ত্ৰী বৰিছ জনছনে ইংলেণ্ডত ঘোষণা কৰিছে মাহজোৰা লকডাউন ফ্ৰান্সত ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনে শুকুৰবাৰে ঘোষণা কৰিছে মাহজোৰা লকডাউন আনফালে জাৰ্মানী চৰকাৰে প্ৰয়োজনীয় যিসমূহ সেৱা আছে সেই সেৱাৰ বাহিৰে হোটেল বাৰ ৰেষ্টুৰেণ্ট বন্ধ ঘোষণা কৰিছে সম্পূৰ্ণ এমাহৰ বাবে এক হাহাকাৰ পৰিস্থিতিৰ উদ্ভৱ হৈছে এতিয়া ইউৰোপৰ দেশসমূহত হঠাৎ ঘোষণা কৰা লকডাউনৰ ফলত পেৰিছত
700 কিলোমিটাৰ দীঘল এক অভাৱনীয় যান-জঁটৰ সৃষ্টি হৈছে বৃহস্পতিবাৰৰ দিনটোত এক গুৰুত্বপূৰ্ণ খবৰ কিয়নো বিশ্বজুৰি কৰোনাৰ সংক্ৰমণ ক্ৰমাৎ হ্ৰাস পাইছিল যাৰ ফলত বহু দেশত লকডাউন প্ৰত্যাহাৰ কৰা হৈছিল কিন্তু পুনৰবাৰ ঘোষণা কৰিবলগীয়া হৈছে লকডাউন কিয়নো প্ৰতিদিনে এতিয়া বৃদ্ধি পাইছে আক্ৰান্ত ৰোগীৰ সংখ্যা মৃতকৰ সংখ্যা ব্ৰিটেনৰ খবৰ আমি জনাইছো ব্ৰিটেনত 200ৰো অধিক লোক মৃত্যু হৈছে আক্ৰান্ত হৈছে 25,000ৰো অধিক লোক হেয়ে এতিয়া এই সংখ্যাৰী ৰূপ লোৱাৰ বাবে পুনৰবাৰ বলবৎ কৰা হৈছে লকডাউন ব্ৰিটেনত মাহজোৰা লকডাউন ঘোষণা কৰিছে প্ৰধানমন্ত্ৰী বৰিছ জনসনে কেইবাখনো আগশাৰীৰ দেশ যি দেশসমূহত পূৰ্বে দেখিবলৈ পোৱা গৈছিল কৰোনাৰ সংখ্যাৰ আৰু পুনৰবাৰ সেই সংখ্যাৰ দেখিবলৈ পোৱা গৈছে পুনৰবাৰ সেইবাবে লকডাউন ঘোষণা কৰিবলগীয়া হৈছে ক্ৰমাৎ দেশসমূহত যি কৰোনাৰ ভয়াৱহতা হ্ৰাস পাইছিল আৰু অধিক এতিয়া বৃদ্ধি পাইছে কৰোনাৰ সংক্ৰমণ কৰোনাৰ ভয়াৱহতা কেইবাখনো দেশ আছে আমি নাম কৈছো ফ্ৰান্স জাৰ্মানী ব্ৰিটেন পৰ্তুগাল অষ্ট্ৰিয়া আদি দেশৰ চৰকাৰসমূহে এতিয়া নতুনকৈ বলবৎ কৰিবলগীয়া হৈছে লকডাউন কিয়নো আমেৰিকা যুক্তৰাষ্ট্ৰৰো আছে খবৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিদিনে 90,000কৈ বৃদ্ধি পাইছে কৰোনা আক্ৰান্তৰ সংখ্যা কিন্তু বৰ্তমানলৈ আমেৰিকা যুক্তৰাষ্ট্ৰত লকডাউন ঘোষণা হোৱা নাই আৰু আন দেশসমূহ যি ব্ৰিটেন আছে ব্ৰিটেনত দৈনিক 200ৰো অধিক লোকৰ এতিয়া মৃত্যু হৈছে আক্ৰান্ত হৈছে 25,000ৰো অধিক লোক আমি যদি ভাৰতবৰ্ষৰ কথা কওঁ তেন্তে বিগত 24 ঘণ্টাত আক্ৰান্ত হৈছে 46,964 গৰাকী আৰু মৃত্যু হৈছে 470 গৰাকী আৰু সৰ্বমুঠ মৃত্যুৰ সংখ্যা হৈছে 1,22,111 গৰাকী আৰু আক্ৰান্ত হৈছে 81,84,083 জন এক গুৰুত্বপূৰ্ণ খবৰ আমি আপোনালোকক জনাই আছো পুনৰ লকডাউন ঘোষণা কৰা হৈছে কেইবাখনো দেশত ফ্ৰান্স জাৰ্মানী ব্ৰিটেন পৰ্তুগাল অষ্ট্ৰিয়া চৰকাৰে পুনৰ দেশ কেইখনত লকডাউন ঘোষণা কৰিছে কিয়নো দৈনিক বৃদ্ধি পাইছে আক্ৰান্তৰ সংখ্যা মৃতকৰ সংখ্যা ব্ৰিটেনত 200ৰো অধিক লোকৰ মৃত্যু হৈছে আক্ৰান্ত হৈছে 25,000ৰো অধিক লোক এই দেশসমূহত পূৰ্বেই সেই কৰোনাৰ ভয়াৱহতা দেখিবলৈ পোৱা গৈছিল হাজাৰ হাজাৰ লাখ লাখ লোক মৃত্যু হোৱাৰ খবৰ আমি আপোনালোকক দিছিলো কিন্তু সেই ক্ৰমাৎ হ্ৰাস পাইছিল কৰোনাৰ ভয়াৱহতা কৰোনাৰ সংক্ৰমণ কিন্তু পুনৰ হঠাৎ বৃদ্ধি পাইছে কৰোনাৰ ভয়াৱহতা কৰোনাৰ সংক্ৰমণ দ্ৰুত গতিত এতিয়া বৃদ্ধি পাবলৈ লৈছে সেই দেশসমূহত যদিওবা হ্ৰাস পাইছিল কৰোনাৰ ভয়াৱহতা কিন্তু বৰ্তমান আৰু অধিক বৃদ্ধি পাইছে সেই ভয়াৱহতা সেই সংক্ৰমণ ফ্ৰান্স জাৰ্মানী ব্ৰিটেন চৰকাৰে ইতিমধ্যে লকডাউন ঘোষণা কৰিছে জাৰ্মানীত জৰুৰী সেৱাসমূহৰ বাহিৰে প্ৰয়োজনীয় সেৱাসমূহৰ বাহিৰে হোষ্টেল বাৰ ৰেষ্টুৰেণ্ট বন্ধ কৰিছে সম্পূৰ্ণ এমাহৰ বাবে এক হাহাকাৰ পৰিস্থিতিৰ উদ্ভৱ হৈছে ইউৰোপৰ দেশসমূহত ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনে শুকুৰবাৰে ঘোষণা কৰিছে মাহজোৰা লকডাউন আনফালে ইংলেণ্ডত ঘোষণা কৰা হৈছে প্ৰধানমন্ত্ৰী বৰিছ জনসনে মাহজোৰা লকডাউন ঘোষণা কৰিছে কিয়নো ব্ৰিটেনত দৈনিক 200ৰো অধিক লোকৰ মৃত্যু হৈছে 25,000ৰো অধিক লোক আক্ৰান্ত হৈছে খবৰ আমি আপোনালোকক জনাই আছো পুনৰ কৰোনাৰ সংখ্যাৰ দেখিবলৈ পোৱা গৈছে বিশ্বজুৰি পুনৰ ভয়াৱহতা দেখিবলৈ পোৱা গৈছে কৰোনাৰ সংক্ৰমণ আৰু অধিক বৃদ্ধি পাইছে দৈনিক হাজাৰ হাজাৰ লোক আক্ৰান্ত হৈছে কিয়নো ব্ৰিটেনৰ খবৰ জনাইছো ব্ৰিটেনত 25,000ৰো অধিক লোক এতিয়া আক্ৰান্ত হৈছে মৃত্যু হৈছে সহস্ৰাধিক লোকৰ বিভিন্ন দেশত যি দেশসমূহত লকডাউন প্ৰত্যাহাৰ কৰা হৈছিল কিয়নো কিছু কৰোনাৰ সংখ্যাৰ হ্ৰাস পাইছিল আৰু হঠাৎ এই সংখ্যাৰ বৃদ্ধি পাইছে পুনৰ যাৰ বাবে লকডাউন ঘোষণা কৰিবলগীয়া হৈছে আৰু লকডাউন ঘোষণা কৰা দেশসমূহৰ নাম আমি ইতিমধ্যে জনাইছো ফ্ৰান্স জাৰ্মানী ব্ৰিটেন পৰ্তুগাল অষ্ট্ৰিয়া চৰকাৰে দেশসমূহত লকডাউন ঘোষণা কৰিছে ক্ৰমাৎ হ্ৰাস পোৱা খবৰে বিশ্বজুৰিৰ বাবে এক আসলতে স্বস্তিৰ খবৰ দিছিল কিন্তু এতিয়া পুনৰ সেই বৃদ্ধি পাইছে কৰোনাৰ ভয়াৱহতা কৰোনাৰ সংক্ৰমণ যি কৰোনাৰ সংক্ৰমণে ত্ৰস্তমান কৰিছিল বিশ্ববাসীক গৃহাৰুদ্ধ কৰিছিল আৰু তাৰ মাজতে কিন্তু লাখে লাখে সেই পৰিৱেশ ভাল হৈছিল কৰোনাৰ সংক্ৰমণ ক্ৰমাৎ হ্ৰাস হৈছিল কিন্তু পুনৰ সংহাৰী ৰূপ দেখিবলৈ পোৱা গৈছে কেইবাখনো আগশাৰীৰ দেশত ফ্ৰান্স জাৰ্মানী ব্ৰিটেন পৰ্তুগাল অষ্ট্ৰিয়াত এতিয়া দৈনিক বৃদ্ধি পাইছে আক্ৰান্ত ৰোগীৰ সংখ্যা মৃতকৰ সংখ্যা যাৰ বাবে সেই দেশসমূহে পুনৰ লকডাউন বলবৎ কৰিছে পুনৰ লকডাউন ঘোষণা কৰিছে কেইবাখনো দেশত ইতিমধ্যে এমাহ
লকডাউন ঘোষণা কৰিছে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনে শুকুৰবাৰে ঘোষণা কৰিছে মাহজোৰা লকডাউন জাৰ্মানীৰ চৰকাৰেও প্ৰয়োজনীয় সেৱাৰ বাহিৰে হোটেল বাৰ ৰেষ্টুৰেণ্ট বন্ধ ঘোষণা কৰিছে সম্পূৰ্ণ এমাহৰ বাবে হাহাকাৰ পৰিস্থিতিৰ উদ্ভৱ হৈছে কাৰণ যি কৰোনাই সমগ্ৰ বিশ্বকে আসলতে আশ্বস্ত কৰিছিল সংসাৰী ৰূপ ধাৰণ কৰিছিল সেই কৰোনা ক্ৰমাৎ হ্ৰাস পাইছিল সেই ভয়াৱহতা হ্ৰাস পাইছিল সংক্ৰমণ হ্ৰাস পাইছিল কিন্তু হঠাৎ পুনৰ সেই সংক্ৰমণ বৃদ্ধি পাইছে কিয়নো দৈনিক হাজাৰ হাজাৰ লোক পুনৰ সংক্ৰমণ হৈছে এই কৰোনা যাৰ ফলত এতিয়া সেই দেশসমূহত পুনৰবাৰ লকডাউন ঘোষণা কৰিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হৈছে হঠাৎ ঘোষণা কৰা লকডাউনৰ ফলত পেৰিছত 700 কিলোমিটাৰ দীঘল এক অভাৱনীয় যানজঁটৰ সৃষ্টি হৈছে বৃহস্পতিবাৰৰ দিনটোত আনফালে আমেৰিকা যুক্তৰাষ্ট্ৰৰ খবৰ আমি আপোনালোকক জনাইছো আমেৰিকা যুক্তৰাষ্ট্ৰত প্ৰতিদিনে 90,000কৈ বৃদ্ধি পাইছে কৰোনা আক্ৰান্তৰ সংখ্যা যদিও আমেৰিকা যুক্তৰাষ্ট্ৰত লকডাউন ঘোষণা কৰা হোৱা নাই আনফালে সেই আমেৰিকা যুক্তৰাষ্ট্ৰত নিৰ্বাচনী তৎপৰতা দেখিবলৈ পোৱা গৈছে কিন্তু সমান্তৰালভাৱে কিন্তু কৰোনাৰ ভয়াৱহতা আছে কৰোনাৰ সংক্ৰমণ দেখিবলৈ পোৱা গৈছে কিয়নো প্ৰতিদিনে 90,000কৈ লোক আক্ৰান্ত হৈছে কৰোনাত আনফালে আন দেশসমূহৰ কথা কৈছো ফ্ৰান্স জাৰ্মানী ব্ৰিটেইন পৰ্তুগাল অষ্ট্ৰেলিয়া আৰু ভাৰতৰ খবৰ আমি আপোনালোকক জনাইছো বিগত 24 ঘণ্টাত 46,964 গৰাকী আক্ৰান্ত হৈছে মৃতকৰ সংখ্যা হৈছে 470 গৰাকী সৰ্বমুঠ মৃতকৰ সংখ্যা হৈছে 1,22,111 গৰাকী খবৰ আমি আপোনালোকক জনাইছো অতি গুৰুত্বপূৰ্ণ খবৰ কিয়নো বিশ্বজুৰি পুনৰ বৃদ্ধি পাইছে কৰোনাৰ ভয়াৱহতা পুনৰবাৰ হয়তো বিশ্বজুৰি আকৌ গৃহৰুদ্ধ হ'বলগীয়া পৰিস্থিতি উদ্ভৱ হ'ব পাৰে কিয়নো আগশাৰীৰ দেশসমূহত যি দেশসমূহত পূৰ্বে লকডাউন ঘোষণা কৰিছিল পূৰ্বে কৰোনাৰ ভয়াৱহতা বৃদ্ধি পাইছিল সেই কৰোনাৰ ভয়াৱহতা পুনৰবাৰ বৃদ্ধি পাবলৈ লৈছে পুনৰ হয়তো বিশ্বৰ দেশসমূহ গৃহৰুদ্ধ হ'ব দেশবাসী গৃহৰুদ্ধ হ'ব বিশ্বজুৰি গৃহৰুদ্ধ হ'বলগীয়া পৰিস্থিতি উদ্ভৱ হ'ব পাৰে কিয়নো ইতিমধ্যে লকডাউন ঘোষণা কৰিবলগীয়া হৈছে কেইবাখনো আগশাৰীৰ দেশ ফ্ৰান্স জাৰ্মানী ব্ৰিটেইন পৰ্তুগাল অষ্ট্ৰিয়া দেশসমূহত মাহজোৰা লকডাউন ঘোষণা কৰিছে ডিচেম্বৰ পৰ্যন্ত লকডাউন বলবৎ কৰা হৈছে আৰু হয়তো বহু দেশত লকডাউন ঘোষণা কৰিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হ'ব পাৰে কিন্তু কিয়নো আমি কেইবাখন দেশৰ খবৰ আমি আপোনালোকক জনাইছো ফ্ৰান্সত ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনে শুকুৰবাৰে ঘোষণা কৰিছে মাহজোৰা লকডাউন ব্ৰিটেইনৰ খবৰ দিছো ব্ৰিটেইনতো মাহজোৰা লকডাউন ঘোষণা কৰিছে প্ৰধানমন্ত্ৰী বৰিছ জনসনে কিয়নো সংসাৰী ৰূপ লৈছে দৈনিক 200ৰো অধিক লোকৰ মৃত্যু হৈছে আক্ৰান্ত হৈছে 25,000ৰো অধিক লোকৰ আৰু বহুকেইখন দেশত এনেদৰে এতিয়া বৃদ্ধি পাইছে কৰোনা আক্ৰান্তৰ সংখ্যা যি দেশসমূহত ক্ৰমাৎ হ্ৰাস পাইছিল কৰোনাৰ সংক্ৰমণ সেই দেশসমূহত পুনৰ সংসাৰী ৰূপ ধাৰণ কৰিছে কৰোনাই দ্ৰুতগতিত বৃদ্ধি পাইছে কৰোনা আক্ৰান্তৰ সংখ্যা কৰোনা ৰোগীৰ সংখ্যা মৃতকৰ সংখ্যা বৃদ্ধি পাইছে দৈনিক প্ৰতিদিনে 200ৰো অধিক লোকৰ মৃত্যু হৈছে ব্ৰিটেইনতে আক্ৰান্ত হৈছে 25,000ৰো অধিক লোক আনফালে আমেৰিকা যুক্তৰাষ্ট্ৰত 90,000কৈ বৃদ্ধি পাইছে প্ৰতিদিনে কৰোনাত আক্ৰান্ত লোকৰ সংখ্যা আৰু এনেদৰে বৃদ্ধি পোৱাত এতিয়া বিশ্বৰ কেইবাখনো দেশত পুনৰ লকডাউন ঘোষণা কৰিবলগীয়া হৈছে গুৰুত্বপূৰ্ণ খবৰ আমি আপোনালোকক জনাইছো যিহেতু বিশ্বৰ দেশসমূহত ক্ৰমাৎ ভাল পৰিস্থিতি আহিছিলে কৰোনাৰ সংক্ৰমণ হ্ৰাস পাইছিলে যাৰ বাবে লকডাউন প্ৰত্যাহাৰ কৰিবলগীয়া হৈছিল কিন্তু পুনৰবাৰ যি কৰোনাৰ ভয়াৱহ ৰূপ দেখিবলৈ পোৱা গৈছে সংসাৰী ৰূপ দেখিবলৈ পোৱা গৈছে ফ্ৰান্স জাৰ্মানীকে আদি কৰি ব্ৰিটেইন পৰ্তুগাল অষ্ট্ৰিয়া দেশসমূহত যাৰ বাবে পুনৰবাৰ লকডাউন ঘোষণা কৰিবলগীয়া হৈছে যদিও বা ভাৰতৰ কথা উল্লেখ হোৱা নাই কিন্তু ভাৰততো কিন্তু একেই আছে সেই কৰোনা আক্ৰান্তৰ সংখ্যা কৰোনাত মৃতকৰ সংখ্যা আৰু যদিহে হয়তো বৃদ্ধি হয় তেন্তে সম্ভাৱনা আছে যে ভাৰততো হয়তো লকডাউন হ'ব পাৰে কিন্তু বৰ্তমানলৈ সেই খবৰ অহা নাই ফ্ৰান্স জাৰ্মানী আৰু ব্ৰিটেইনত যি কৰোনা আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে সেই অনুসাৰে কিন্তু সেই দেশসমূহত লকডাউন পুনৰবাৰ ঘোষণা কৰা হৈছে মাহজোৰা লকডাউন ঘোষণা কৰিছে শনিবাৰে ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী বৰিছ জনসনে ইংলেণ্ডত ঘোষণা কৰিছে লকডাউন ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনে শুকুৰবাৰে ঘোষণা কৰিছে মাহজোৰা লকডাউন জাৰ্মানীতো চৰকাৰে প্ৰয়োজনীয় যিসমূহ সেৱা আছে সেই সেৱাৰ বাহিৰে হোটেল বাৰ ৰেষ্টুৰেণ্ট বন্ধ ঘোষণা কৰিছে সম্পূৰ্ণ এমাহৰ বাবে এক গুৰুত্বপূৰ্ণ খবৰ কিয়নো বিশ্বজুৰি ক্ৰমাৎ হ্ৰাস পাইছিল কৰোনা আক্ৰান্তৰ সংখ্যা কিন্তু পুনৰবাৰ বৃদ্ধি পাইছে কৰোনা আক্ৰান্ত ৰোগীৰ সংখ্যা এক গুৰুত্বপূৰ্ণ খবৰ বুলি ক'ব লাগিব কিয়নো বিশ্বজুৰি এক স্বস্তিৰ খবৰ
আসলতে লাভ কৰিছিল কিয়নো ক্ৰমাৎ হ্ৰাস পাইছিল কৰোনা ৰোগীৰ সংখ্যা কৰোনা আক্ৰান্তৰ সংখ্যা কিন্তু হঠাৎ যেন সেই কৰোনাই পুনৰ সংখাৰী ৰূপ ধাৰণ কৰিছে ভ্যাকচিনৰ কথা আমি এই ক্ষেত্ৰত উল্লেখ কৰিব লাগিব কিয়নো ভ্যাকচিন যেহেতু এই মুহূৰ্তলৈকে লাভ কৰা নাই সেই ভ্যাকচিন যেহেতু উদ্ভাৱন হোৱা নাই গতিকে সেই ক্ষেত্ৰতো লোকসকলে এক আশ্বস্ত হৈ আছে আসলতে স্বস্তিৰ খবৰ এই মুহূৰ্তলৈ পোৱা নাই যদিও বা আমি ভ্যাকচিনৰ খবৰ দি আছো কি ভ্যাকচিন কোনটো ভ্যাকচিন কি পৰ্যায়ত আছে কিন্তু বৰ্তমানলৈ আমি সেই শেহতীয়া খবৰ আমি আপোনালোকক জনোৱা নাই যেহেতু সেই ভ্যাকচিন উদ্ভাৱন হোৱা নাই আৰু হয়তো সেই ভ্যাকচিন উদ্ভাৱনৰ বাবে সেই ভ্যাকচিন প্ৰস্তুতৰ বাবে আৰু বহু মাহৰ প্ৰয়োজন আৰু যদি সেই বহু মাহৰ প্ৰয়োজন হয় আৰু তাৰ ভিতৰত যদি কৰোনাই পুনৰবাৰ সংখাৰী ৰূপ ধাৰণ কৰে তেন্তে বিশ্বজুৰি পুনৰবাৰ গৃহৰুদ্ধ হ'ব নেকি এই প্ৰশ্নই এতিয়া আশ্বস্ত কৰিছে বিশ্বজুৰি কিয়নো ইতিমধ্যে কেইবাখনো আগশাৰীৰ দেশ বুলি ক'ব লাগিব ফ্ৰান্স জাৰ্মানী ব্ৰিটেইন পৰ্তুগাল অষ্ট্ৰিয়া যে দেশসমূহত ক্ৰমাৎ হ্ৰাস পাইছিল এই দেশসমূহত কিন্তু পূৰ্বেও সেই কৰোনাৰ ভয়াবহতা দেখিবলৈ পোৱা গৈছিল দৈনিক হাজাৰ হাজাৰ লোকৰ মৃত্যু হৈছিল লাখ লাখ লোকৰ মৃত্যু হৈছিল যি 8 মাহৰ কৰোনাৰ সেই সংহাৰ সময়ত যে লোকসকলৰ মৃত্যু হৈছিল কিন্তু সেই কৰোনাৰ ভয়াবহতা ক্ৰমাৎ হ্ৰাস পাইছিল বুলি ক'ব লাগিব কাৰণ বিগত এই দুমাহত কৰোনাৰ ভয়াবহতা ক্ৰমাৎ হ্ৰাস পাইছিল লোকসকল স্বাভাৱিক জীৱন যাত্ৰা কৰিবলৈ আৰম্ভ কৰিছিল কিন্তু তাৰ মাজতে এক আসলতে দুখবৰ বুলি ক'ব লাগিব কিয়নো কৰোনাই যেন পুনৰবাৰ সংখাৰী ৰূপ ধাৰণ কৰিছে কৰোনাই যেন পুনৰ বিশ্ববাসীক আশ্বস্ত কৰিছে পুনৰ যেন গৃহৰুদ্ধ হৈ পৰিব বিশ্ববাসী কিয়নো এতিয়া হঠাৎ বৃদ্ধি পাইছে কৰোনাৰ ৰোগীৰ সংখ্যা কৰোনা আক্ৰান্তৰ সংখ্যা লকডাউন প্ৰত্যাহাৰ কৰা এতিয়া বহু দেশে পুনৰ বলবৎ কৰিবলগীয়া হৈছে লকডাউন আমি যদি ভাৰতৰ কথা কওঁ ভাৰতৰ কথাও আমি উল্লেখ কৰিছো কিয়নো বিগত 24 ঘণ্টাত আক্ৰান্তৰ সংখ্যা কৈছো আমি 44964 গৰাকী মৃত্যু হৈছে 470 গৰাকী গতিকে ভাৰতৰ সেই খবৰ অহা নাই সেই লকডাউন ঘোষণা হ'ব নে নহয় সেই খবৰ আমি আপোনালোকক জনাম কিন্তু সম্ভাৱনীয়তা আছে কিয়নো প্ৰতিদিনে এতিয়া বৃদ্ধি পাবলৈ লৈছে কৰোনা আক্ৰান্তৰ সংখ্যা কৰোনাত মৃতকৰ সংখ্যা কিয়নো বিগত 24 ঘণ্টাত মৃত্যু হৈছে 470 গৰাকী আনফালে ব্ৰিটেইনৰ খবৰ আছে ব্ৰিটেইনতো দৈনিক 200ৰো অধিক লোকৰ মৃত্যু হৈছে আক্ৰান্ত হৈছে কিন্তু 25000ৰো অধিক লোক আনফালে আমেৰিকা যুক্তৰাষ্ট্ৰত যদি কওঁ আমেৰিকা যুক্তৰাষ্ট্ৰত প্ৰতিদিনে 90000কৈ লোকৰ বৃদ্ধি হৈছে কৰোনাত আক্ৰান্তৰ সংখ্যা গতিকে এক ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হৈছে দেশসমূহত যি দেশসমূহত পূৰ্বে দেখিবলৈ পোৱা গৈছিল লকডাউনৰ ভয়াবহতা এক ভয়ানক পৰিস্থিতিৰ সৃষ্টি হৈছিল সমগ্ৰ বিশ্ব গৃহৰুদ্ধ হৈ পৰিছিল আৰু সেই খবৰ এতিয়া আশ্বস্ত কৰিছে দেশবাসীক বিশ্ববাসীক এক গুৰুত্বপূৰ্ণ খবৰ আমি আপোনালোকক জনাইছো কিয়নো পুনৰ সংখাৰী ৰূপ ধাৰণ কৰিছে কৰোনাই ভ্যাকচিন যেহেতু এই মুহূৰ্তলৈ উদ্ভাৱন হোৱা নাই গতিকে সেই ক্ষেত্ৰতো আশ্বস্ত হৈ আছে এক প্ৰকাৰ বিশ্ববাসী বহু ভ্যাকচিন এতিয়ালৈ প্ৰস্তুত হৈ উঠা নাই যদিও বা প্ৰস্তুতি প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে প্ৰস্তুতি প্ৰক্ৰিয়া চলি আছে কিন্তু বৰ্তমানলৈ উদ্ভাৱন হোৱা নাই সেই ভ্যাকচিন গতিকে সেই মুহূৰ্তলৈ সেই মাহসমূহ আমি অপেক্ষা কৰিব লাগিব আৰু তাৰ মাজতে পুনৰ কৰোনাই এক ভয়াবহ ৰূপ ধাৰণ কৰিছে এক সংখাৰী ৰূপ ধাৰণ কৰিছে এক গুৰুত্বপূৰ্ণ খবৰ আমি আপোনালোকক জনাই আছো কিয়নো পুনৰ কৰোনাৰ সংহাৰ দেখিবলৈ পোৱা গৈছে সংখাৰী ৰূপ ধাৰণ কৰিছে কৰোনাই বহু দেশ যি দেশসমূহত ইতিমধ্যে লকডাউন প্ৰত্যাহাৰ কৰিছিল কিন্তু পুনৰবাৰ বলবৎ কৰিবলগীয়া হৈছে লকডাউন বিশ্বজুৰি এতিয়া কৰোনাৰ সংক্ৰমণ বৃদ্ধি পাইছে লকডাউন প্ৰত্যাহাৰ কৰা বহু দেশে এতিয়া লকডাউন ঘোষণা কৰিবলগীয়া হৈছে ফ্ৰান্স জাৰ্মানী ব্ৰিটেইন আদি চৰকাৰে পুনৰ
দেশসমূহত লকডাউন ঘোষণা কৰিছে শনিবাৰে ব্ৰিটেনৰ প্ৰধানমন্ত্ৰী বৰিছ জনছনে ইংলেণ্ডত ঘোষণা কৰিছে মাহজোৰা লকডাউন ফ্ৰান্সতো ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনে শুকুৰবাৰে ঘোষণা কৰিছে মাহজোৰা লকডাউন আনফালে জাৰ্মানীৰ চৰকাৰেও প্ৰয়োজনীয় সেৱাৰ বাহিৰে হোটেল বাৰ ৰেষ্টুৰেণ্ট বন্ধ ঘোষণা কৰিছে এমাহৰ বাবে এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে এতিয়া ইউৰোপৰ দেশসমূহত হঠাৎ ঘোষণা কৰা লকডাউনৰ ফলত পেৰিছত ৭০০ কিলোমিটাৰ দীঘল এক অভাৱনীয় যানজঁটৰ সৃষ্টি হৈছে বৃহস্পতিবাৰৰ দিনটোত আনফালে আমেৰিকা যুক্তৰাষ্ট্ৰত ৯০,০০০কৈ বৃদ্ধি পাইছে কৰোনা আক্ৰান্তৰ সংখ্যা এক গুৰুত্বপূৰ্ণ খবৰ কিয়নো পুনৰ বৃদ্ধি পাইছে কৰোনাৰ সংক্ৰমণ লকডাউন প্ৰত্যাহাৰ কৰা বহু দেশে পুনৰ বলবৎ কৰিছে লকডাউন কেইবাখনো আগশাৰীৰ দেশ ফ্ৰান্স জাৰ্মানী ব্ৰিটেন পৰ্তুগাল অষ্ট্ৰিয়া আদি দেশসমূহত পুনৰবাৰ বলবৎ কৰিবলগীয়া হৈছে লকডাউন যেহেতু প্ৰতিদিনে বৃদ্ধি পাইছে আক্ৰান্ত ৰোগীৰ সংখ্যা মৃতকৰ সংখ্যা ব্ৰিটেনত দৈনিক ২০০ৰো অধিক লোকৰ মৃত্যু হৈছে আক্ৰান্ত হৈছে ২৫,০০০ৰো অধিক লোকৰ এক গুৰুত্বপূৰ্ণ খবৰ আমি আপোনালোকক জনাই আছো ক্ৰমাৎ বৃদ্ধি পাইছে বিশ্বজুৰি কৰোনাৰ সংক্ৰমণ ফ্ৰান্স জাৰ্মানী ব্ৰিটেন পৰ্তুগাল অষ্ট্ৰিয়া আদি দেশসমূহত লকডাউন ঘোষণা কৰা হৈছে মাহজোৰা লকডাউন ঘোষণা কৰিছে কিন্তু আনফালে ভাৰতত ক্ৰমাৎ হ্ৰাস পাইছে কৰোনাৰ সংক্ৰমণ যেন স্বাভাৱিক অৱস্থালৈ আহিছে ভাৰতৰ সেই পৰিস্থিতি যি পৰিস্থিতি পূৰ্বে উদ্ভৱ হৈছিল সেই পৰিস্থিতি ক্ৰমাৎ স্বাভাৱিক অৱস্থালৈ আহিছে কিয়নো কৰোনাত আৰোগ্য লাভ কৰিছে লাখ লাখ লোকে এক অভিলেখ গঢ়া বুলিও ক'ব লাগিব ভাৰতৰ ক্ষেত্ৰত কিয়নো বিগত কেইদিন পূৰ্বে এক আসলতে সমীক্ষাত দেখিবলৈ পোৱা গৈছিল লাখ লাখ লোকে আৰোগ্য লাভ কৰিছিল এই কৰোনাৰ পৰা আৰু কিন্তু সমান্তৰালভাৱে কিন্তু আন দেশসমূহত কৰোনাৰ ভয়াৱহতা বৃদ্ধি পাইছে ফ্ৰান্সত বৃদ্ধি পাইছে জাৰ্মানী ব্ৰিটেন পৰ্তুগাল অষ্ট্ৰিয়া আদি দেশসমূহত কিন্তু ক্ৰমাৎ বৃদ্ধি পাবলৈ লৈছে কৰোনাৰ সংক্ৰমণ আনফালে কিন্তু ভাৰতত লাহে লাহে স্বাভাৱিক অৱস্থালৈ আহিছে কিয়নো আনলক চলি আছে আৰু ভাৰতত সম্ভাৱনা নাই কোনো ধৰণৰ লকডাউন হোৱাৰ কিয়নো এক সমীক্ষাত পোৱা গৈছিল লাখ লাখ লোকে সেই কৰোনাৰ পৰা মুক্ত হৈছিল কিন্তু আন দেশসমূহত কিন্তু ক্ৰমাৎ বৃদ্ধি পাইছে কৰোনাৰ ভয়াৱহতা কৰোনাৰ সংক্ৰমণ যাৰ বাবে এতিয়া লকডাউন প্ৰত্যাহাৰ কৰা দেশসমূহে পুনৰবাৰ লকডাউন বলবৎ কৰিছে লকডাউন ঘোষণা কৰিছে ফ্ৰান্স জাৰ্মানী ব্ৰিটেনত সংঘাৰী ৰূপ লৈছে কৰোনাই ব্ৰিটেনত মাহজোৰা লকডাউন ঘোষণা কৰিছে প্ৰধানমন্ত্ৰী বৰিছ জনছনে কিন্তু ব্ৰিটেনৰ খবৰ দিছো ব্ৰিটেনত দৈনিক ২০০ৰো অধিক লোকৰ মৃত্যু হৈছে আক্ৰান্ত হৈছে ২৫,০০০ৰো অধিক লোক আমেৰিকা যুক্তৰাষ্ট্ৰত প্ৰতিদিনে ৯০,০০০কৈ লোক আক্ৰান্ত হৈছে কৰোনাত যাৰ বাবে এতিয়া পুনৰ লকডাউন ঘোষণা কৰিবলগীয়া হৈছে দেশসমূহত ইংলেণ্ডত ইতিমধ্যেই প্ৰধানমন্ত্ৰী বৰিছ জনছনে মাহজোৰা লকডাউন ঘোষণা কৰিছে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনে শুকুৰবাৰে ঘোষণা কৰিছে মাহজোৰা লকডাউন জাৰ্মানীতো চৰকাৰে প্ৰয়োজনীয় সেৱাৰ বাহিৰে হোটেল বাৰ ৰেষ্টুৰেণ্ট বন্ধ ঘোষণা কৰিছে এমাহৰ বাবে